চেনেলটোত আৰম্ভণিতে কৈ থওঁ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'বিলাক বনাওঁতে বহুত কষ্ট হয় আজিৰ এই ভিডিঅ'টোত মই ডিসকাস কৰিবলৈ গৈ আছো মোৰ নিজৰ বেংকত এক্সপেৰিয়েন্সৰ কথা ঠিক আছে মই যদি মোৰ কথা কওঁ মই তিনটা বেংক এক্সাম ক্ৰেক কৰিছিলো IBPS ক্লাৰ্ক IBPS IT অফিচাৰ এণ্ড আফটাৰ দ্যাট RBI তো মই এতিয়া 3 নম্বৰ এক্সামটো ক্ৰেক কৰি ইয়াতে আছো ইয়াৰ আগতে মই IBPS ক্লাৰ্ক মোৰ ফাৰ্স্ট এক্সাম ক্ৰেক হৈছিলে সেকেন্ড মই IBPS IT অফিচাৰ যোনটো আপোনাৰ ইনফৰমেশন টেকনলজি অফিচাৰ বুলি হয় কানাড়া বেংকত পাইছিলো বাট হেতু মই জয়েন কৰা নাছিলো বিকজ মই অলৰেডি থাৰ্ড এক্সামটো ক্ৰেক কৰি লৈছিলো আজি মই IBPS ক্লাৰ্কৰ এক্সপেৰিয়েন্সটো কম ঠিক আছে ইয়াৰ লগত মই এতিয়া যত জব কৰি আছো তাৰ একো ৰিলেশন নাই আৰু একো ইনফ্লুয়েন্স নহয় মই যেটো মোৰ এক্সপেৰিয়েন্স আছিল হেতু আপোনালোকক শেয়াৰ কৰিম এটো মোৰ যেটো এক্সপ্ৰেছ কৰিব গৈ আছো ভিউ হেতু মোৰ পাৰ্সোনাল ভিউ হ'ব গৈ আছে আৰু মই যত যোনটো অৰ্গানাইজেচনত আছো এতিয়া তাৰ লগত একো ৰিলেশন নাই আৰম্ভণিতে মই ক্লিয়াৰ কৰি দিছো মই IBPS ক্লাৰ্ক এক্সাম ক্ৰেক কৰিলে আপোনালোকে বেংক ওয়াইজ জব পাই ইন্ডিয়াত 11টা পাব্লিক সেক্টৰ বেংক আছে SBI বাদ দি কাৰণ SBI ক্লাৰ্ক এক্সাম বেলেগকে হয় IBPS ক্লাৰ্কটো পাস কৰিলে প্ৰথম আহে PNB তাৰ পিছত ইউনিয়ন বেংক তেনেকে 11টা ইন্ডিয়াত চৰকাৰী বেংক আছে লিষ্টটো মই দিম বাৰু তাত আপুনি জব পাব মই PNB ত পাইছিলো মোৰ স্কোৰ ভাল আছিল যোনটো স্কোৰ ভাল থাকে কি টপ বেংকত পাই মানে হেনেকুৱা তো PNB ত পালো আমাৰ প্ৰথম মোৰ ওৰিয়েন্টেশন আৰু ইন্ডাকশন ট্ৰেনিং হয় 2022 চনত মই লখনৌ গৈছিলো লখনৌত ইন্ডাকশন ট্ৰেনিং আছিলে আহাজোৱাৰ খৰচটো বেংকৰ পৰা দিয়ে মই তাত 15 দিন আছিলো লখনৌ STC বুলি ষ্টাফ ট্ৰেনিং কলেজ PNB লখনৌ মজাকে ফুৰিলো আহিলো তাত ট্ৰেনিং দিনখিনি মজা লাগে ট্ৰেনিং ডেজ আপুনি বহুত এনজয় কৰিব পাৰিব বহুত কথা শিকিব পাৰিব বেংক ৰিলেটেড এনজয় বেছি হয় ঠিক আছে তেতিয়ালৈকে আপোনাৰ ৰিয়েলিটি নাহে তেতিয়ালৈকে আপুনি হয় বাহ বহুত এনজয় হয় লাইফত তাৰ পিছত বেংক এক্সামত ফাইনালি আপুনি ব্ৰাঞ্চত যায় ব্ৰাঞ্চত গলে কিন্তু আপুনি ৰিয়েলিটিত আহিব লাগিব কোনবাই যদি ভাবি আছে বহুত ইজি হয় বহুত টাফ হয় এক্সামটো ক্ৰেক কৰা যিমান টান জবটো কৰি থাকাটো সিমানে টান মই বেংকত আহিলো তেতিয়া মই মোৰ ঘৰ আছিল তেজপুৰ মেডিকেল কলেজৰ ওচৰত আৰু মোৰ ব্ৰাঞ্চ পোষ্টিং হৈছিল জিনজিয়া বিশ্বনাথ চাৰিআলি আমাৰ ঘৰৰ পৰা ধৰক 2 ঘণ্টা লাগে তো মই তাত জিনজিয়াত ভাড়া ঘৰত থাকিব লগা হৈছিল অকলে ভাড়া ঘৰত প্ৰথমবাৰ আছো হোষ্টেলত আছিল কিন্তু ভাড়া ঘৰত থাকিব পোৱা নাই তো ব্ৰাঞ্চৰ একেবাৰে ওচৰতে ভাড়া ঘৰ এটা ললো 3000 মান টকা মানে পাৰ মান্থ হয় বহুত কম হয় তো ভালেই বাৰু তাৰ পিছতে তাতে মই কি কাম কৰিছিলো আপোনালোকক কৈ দিও প্ৰথম কেদিনটো আপোনাক জাস্ট কাম শিকাব মোৰ বেংকটোত মোৰ ব্ৰাঞ্চটোত মেনেজাৰ আছিল এজন এসিস্টেন্ট মেনেজাৰ আছিল এজন কেচিয়াৰ আছিল এজন পিয়ন আছিল দুজন পিয়ন আছিল আৰু মই আমি কেজন আছিলো 5-6 জন মান আছিলো ঠিক আছে তো ক্লাৰ্ক হিচাপে প্ৰথম গৈ কাম আছিল এনেকুৱা ধৰণৰ ধৰক প্ৰথম মানুহে বহুত ষ্টেটমেন্ট খতিব আহে বা মোৰ কিমান মোৰ একাউণ্টত কিমান বেলেন্স আছে চাই দিয়কচোন গাঁৱৰ ব্ৰাঞ্চ বিলাকত ম্যাক্সিমাম মানুহ হেতুই আহে তো প্ৰথম কেদিন মই একাউণ্ট বেলেন্স চালো তাৰ পিছত লাহে লাহে মোৰ ৰেসপন্সিবিলিটি বাঢ়িলে মই জাস্ট PNB 3 মাহে আছো 3 মাহতে মই এখিনি কৰিছো তাৰ বাহিৰে মই একো নলেজ নাছিল PNB আৰু 3 মাহত যি কৰিছো হেতুই আপোনালোকক কৈ আছো তাৰপিছত লাহে লাহে মই যেখিনি NEFT RTGS কৰিব লাগে মানে মানি ট্ৰান্সফাৰ কৰিব লাগে হেখিনি কাম কৰিব ললো লাহে লাহে আপোনাৰ যিকোনো মিসেলেনিয়াস কাম হেবিলাক কৰিব ললো যিকোনো ধৰণৰ তাৰপৰি কেতিয়াবা যদি আপোনাৰ কেচিয়াৰ জন মানে জনে পইচা কেশ কাউন্টাৰত বহে হে পইচা যোনজন মানুহে মানে হিসাব নিকাচ কৰে যোনজন তাত বহে তেওঁ যদি এবসেন্ট থাকে তেওঁ জায়গাত কেতিয়াবা ময়ো বহিছিলো ঠিক আছে মই সকে 6-7 দিন মান বহিছিলো কিন্তু মই হেতু জায়গাত বহুত ভয় লাগে কাৰণ কিয় জানেনে তাত যদি আপোনাৰ বাই চান্স কিবা কিবি মিস্টেক হয় পইচা হিসাব কৰাত দিনটোৰ শেষত হিসাব হয় 4টা বজাৰ পিছত কেশ কাউন্টাৰ বন্ধ হয় তাৰ পিছত হিসাব হয় হিসাব যদি নিমিলে পইচা যদি কম হয় আপোনাৰ নিজৰ পকেটৰ পৰা দিব লাগিব আৰু পইচা বেছি হলেও বিপদ কিয় বেছি হল আপুনি এনসাৰ দিব লাগে তো কেচিয়াৰ হিচাপে বহুত কাম আহি যায় হেতু কাৰণে মই তাত বহিব ভয় লাগে আৰু কিছুমান বেংকত আপুনি যদি ফাৰ্স্ট পোষ্টিংে পাই যায় ডাইৰেক্ট আৰু তাত যদি অলৰেডি কেচিয়াৰ নাই কিন্তু আপুনি কেচিয়াৰ হ'ব লাগিব আৰু কেচিয়াৰ হলে এক্সট্ৰা এটা এলাউন্স পাই থাকে মই যেহেতু নাছিলো কেচিয়াৰ মই 6-7 দিন মানহে বহিছিলো তো মোৰ ইমান এলাউন্সও নাপালো মই খালি এটাই কথা কওঁ ভয় লাগে কিন্তু তাত যেতিয়া ইমান টকাৰ বান্ডল লৈ আহে আৰু আপুনি যদি হিচাপত এটা মিস্টেক হৈ যায় বেয়া ভয় লাগে মোৰ ভয় লাগিছিল মই এটো কাৰণে নবহো বুলি কৈ আছিল হলো বহিব লগা হল তাৰ পিছত ওয়ার্ক প্ৰেছাৰটো কিন্তু আছে ক্লাৰ্ক হলেও 5টা বজাত ওলাই যাব পাৰে বা 5:30 বজাত ওলাই যাব পাৰে কিন্তু এই 10টা বজাৰ পৰা 5টা বজালৈকে যিখিনি সময় তাৰ মাজত 10-15 মিনিট ভাত খাব পাৰে বহুত প্ৰেছাৰ হয় মানুহ বহুত আহে স্পেশালি সোমবাৰে মানুহ বহুত বেছি আহে আৰু শুকুৰবাৰে বেছি আহে
যদি পিছদিনা শনিবাৰ সেকেন্ড স্যাটাৰডে বন্ধ হয় বা কেতিয়াবা শনিবাৰে বেছি আহি যায় তো সেইখিনি হ্যান্ডেল কৰিবলৈ আপোনাৰ মানে হেবিট লাগিব অলপ দিন টাইম লাগিব নিজক মানে সেই জায়গাটোত ৰাখিবলৈ মোৰ মন যোৱা নাছিলে কাৰণ মই ভাবিছিলো ইমান কষ্ট কৰি পঢ়ি মই ইমান প্ৰেছাৰ লৈ কৰি আছো মোৰ মনেই নাছিলে মই ভাবিছো মই কোচিং ইনষ্টিটিউট খুলিম ঠিক আছে তেতিয়া আৰু ঘৰৰ লগত কথা পাতো দেউতাই কয় গভৰ্নমেন্ট জব মানে মানুহে পায় আৰু বেংক এক্সামৰ কাৰণে ইমান কষ্ট কৰি পঢ়ে লাখ লাখ পোৱালি তই তাৰ মাজত এটা হৈ পেলাই আকৌ এক্সাম মানে কুইট কৰিব বিচাৰি আছো কিন্তু মই ভাবিছো মোৰ লাইফটোত এনে ইমান প্ৰেছাৰ লৈ মই নোৱাৰো মানে তো মই এপিএসসি কাৰণে পঢ়া আৰম্ভ কৰিছিলো যেতিয়া কাৰণ সেই তেতিয়া পিএনবিত সেই জবটোতকে এপিএসসি জবটো ভাল হয় তো এতিয়া বাৰু নিদিওঁ কাৰণ এতিয়া মই য'ত আছো এপিএসসিতকে ভাল হয় তো তেতিয়া মই পঢ়া আৰম্ভ কৰিলো এপিএসসি কিন্তু তাতো কষ্ট আছে মই দিনটো বেংকত মাথা বেয়া হৈ আহে সন্ধিয়া মই এপিএসসি কাৰণে পঢ়িব লাগে মাথাই বেয়া হৈ থাকে মই সোনকালে শুই যাওঁ 8টা মানত শুই যাওঁ ৰাতিপুৱা 4টা মানত উঠো পঢ়ো মই যিমানখিনি পাৰো বেংক যোৱালৈকে আৰু দেওবাৰে পঢ়ো এছপিএমৰ কাৰেণ্ট এফেয়াৰ্ছ কিনিছিলো এছপিএমৰ মডিউল কিনিছিলো তাৰ পিছত মই এনেকুৱা লাগিলে মই নোৱাৰো আৰু পিএনবিত তেতিয়া চাগে 3 মাহ মান সময় হৈ গৈছিল মোৰ তাতে এটা দিন মই দেউতাক ক'লো যে মই ইয়াত মই জব নকৰো মই ঘৰ যামগে তেতিয়ালৈকে মই অলৰেডি আৰবিআই এক্সাম দি থৈছিলো ৰিজাল্ট আহিব বাকি আছিল জাস্ট মই এতিয়া যোনটো দিনটো কথা কম সেই দিনটো মোৰ লাইফত সবতকে ভাল দিন বুলি মই গণ্য কৰো কিয় মই কৈ আছো মই এটা দিন হল হেদিনা মই ভাবিলো মই পিএনবিত জব নকৰো আৰু হেদিনা মই বহুত কান্দিছো আৰু মই ঘৰটো ফোন কৰিলো ক'লো যে মই আৰু ইয়াত নোৱাৰিম খুৰাহঁতকো কৈছিলো পিএনবিত বহুত কষ্ট হয় লাগিলে মই এপিএসসি প্ৰিপাৰেচন কৰিম 1 বছৰ 2 বছৰ যদি নাপাও মই কোচিং ইনষ্টিটিউট খুলি লম নিজে পঢ়াম কাৰণ তেতিয়ালৈকে মোৰ মেথছ ৰিজনিং এইবিলাক ভিডিঅ' দি মোৰ ইউটিউবত বহুত সাবস্ক্ৰাইবাৰ হৈ গৈছিল আৰু বহুতে ভাল পোৱা হৈ গৈছিল তো হেতু বেকআপ প্লেন আছিল তো হেনেকে ভাবি ঘৰত ক'লো নাই মই নোৱাৰো আজি ফাইনেল মই নোৱাৰো হেদিনা মোৰ লগৰ এটা মানে বিশ্বনাথ চাৰিআলিত থাকে মই তাৰ ওচৰত গুচি আহিলো হেদিনা আৰু মই ভাবিছো মই আৰু নাযাওঁ আৰু তাত মই ঘৰ যাম কাৰণ মই তেতিয়ালৈকে গম পাই গলো যে মই বেংকৰ কাৰণে নহয় মানে কষ্ট বহুত আছে এক্সামটো মই ক্ৰেক কৰি গলো কাৰণ মই অলপ পঢ়াখনাত ভাল আছিল অলপমান পঢ়িলে মনত ৰখি যায় বা মেথছ ৰিজনিং অলপ ষ্ট্ৰং আছিল তো এক্সাম ক্ৰেক কৰি গুচি গলো ফাৰ্স্ট এটেম্পটতে বাট ৰিয়েলিটি হেতু আছিল তাৰ পিছত মই জুন দিনা কুইট কৰিম বুলি হিমানখিনি ডিসিশন ললো হেদিনা সন্ধিয়া আৰবিআই ৰিজাল্ট ওলাইছে আৰু মই ইয়াত জব পালো তাৰ পিছত হে দিনটোতকে বেছি হ্যাপি মোৰ মোমেন্ট নাই কেতিয়াও লাইফত লগে লগে বাইক লৈ বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰ আহিছো লগৰটোকো লৈ আহিছো তাক পাৰ্টি দিছো গতিকে এই ভিডিঅ'টোৰ পৰা এটো মই জনাব বিচাৰিলো সব বেংক এক্সাম বেয়া নহয় আৰু এতিয়া মই য'ত আছো হেতু বহুত ভাল পজিশন হয় ঠিক আছে আৰু হিমান বেছি ওয়ার্ক প্ৰেসাৰ নাথাকে থাকে কিন্তু অলপ স্ট্যান্ডাৰ্ড ওয়ার্ক হয় হিমান ডিটেইলছ মই ক'ব নোৱাৰিম আৰু তাৰ পিছত এতিয়া য'ত আছো বহুত ভাল আৰু আপুনি যদি বেংক এক্সামৰ প্ৰিপাৰেচন কৰিছে আপুনি ফিউচাৰটো চাই ল'ব ঠিক আছে নো ডাউট ইন্ডিয়াত সবতকে বেছি প্ৰিপাৰেচন কৰা এক্সামটো হল ইউপিএসসি তাৰ পিছত বেংক যিবিলাক এভাৰেজ ষ্টুডেন্ট বেছিভাগে বেংকিংৰ প্ৰিপাৰেচন কৰে ঠিক আছে তো আপুনি ইন ফিউচাৰ হে প্ৰেসাৰটো হ্যান্ডেল কৰিব পাৰিব নাই চাই ল'ব স্যালাৰি কিন্তু বহুত ভাল পাব ঠিক আছে যিমান প্ৰমোশন লৈ গৈ থাকে স্যালাৰি বহুত ভাল পাব খালি হে প্ৰেসাৰটো হ্যান্ডেল কৰিব পাৰিলে হল আৰু মই এটো কোৱা নাই যে এক্সামটো বেয়া হয় আপোনাৰ জবটো বেয়া হয় বহুত ভাল ষ্টেটাছ এটাও থাকে সোসাইটিত প্লাস আপোনাৰ স্যালাৰি বহুত ভাল হয় মানে এসএসসি সিজিএলতকেও ভাল হয় যেবিলাক বেংক পিও আছে এসএসসি সিজিএলতকে বহুত বেছি স্যালাৰি পায় বা প্লাস এলাউন্সেস বহুত পায় খালি কষ্ট অলপ বেছি হয় হে কষ্টটো যদি কৰিব পাৰে আপুনি এডজাস্ট হৈ যাব আৰু সব জীৱনত কষ্ট কৰিবই লাগিব সব জবতে আজিকালি কষ্ট হয় এনেকুৱা নহয় আগতে আমি ভাবিছিলো টিচাৰৰ কষ্ট নহয় আজিকালি আমাৰ অসম চৰকাৰৰ টিচিং জব বিলাকতে ইমান কষ্ট তো বেংক এক্সামতো কৰিব লাগিব অলপমান কৰিব লাগিব আৰু কিবা এটা কাম কৰি আছে কষ্ট বুলি নহয় আপুনি স্যাটিসফাই হ'ব ন যেটো কাম কৰি আছে স্যাটিসফাই হৈ কৰিব আপোনাৰ কষ্ট বুলি একোই নালাগে মোৰ অলপ প্ৰবলেম হৈছিল কাৰণ মই মানে জাস্ট গৈছো হে যদি মই হে 3 মাহ নহয় 1 বছৰ তাত থাকি গলো হয় মই এডজাস্ট হৈ গলো হয় এতিয়াও যদি মই তাতে জব কৰি থাকিল হয় এতিয়া হয়তো মই হ্যাপি থাকিলো হয় সব বস্তুৰ এডজাস্ট হওঁতে টাইম লাগে আৰু গতিকে ভিডিঅ'টো যদি ভাল লাগিল অলপ কমেন্ট কৰিব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক এবাৰ জনাই দিব এপিএসসি সিসেটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আমাৰ সিসেটৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ এপিএসসি সিসেটৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিঅ'ত মই লেকচাৰ দিম গুটেকেটা ভিডিঅ'ৰ আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত
অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলোঁ অল আছাম হাইয়েষ্ট আৰু হাই ছেকেণ্ডেৰীটো ষ্টেট হাইয়েষ্ট পাইছিলোঁ 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত আই ৱাজ এ বিটেক ইন NIT শিলচৰ তাৰপিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলোঁ 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকৈ গতিকে মোৰ মেথছৰ লগত বা ৰিজনিঙৰ লগত টাৰ্মছটো ভাল হয় সেইটো কাৰণে মই CSETৰ কোৰ্চটো আপোনালোকৰ বাবে লৈ আহিছোঁ ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তাৰোপৰি ৰিজনিঙৰ 5টা চেপ্টাৰ পাব 5টা আগতে অহা কুৱেশ্যন পেপাৰবিলাক চাই পেলাই মই বনাইছোঁ তাৰোপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰেহেনশ্যন কেনেকৈ কৰিব লাগে এই গোটেইখিনি বস্তু আপুনি জাষ্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাছ GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিঅ'টো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিঅ'টো মই বনাই আছোঁ 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিঅ' কোৰ্চটো কেনেকৈ ল'ব ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জইন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গোটেইখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্চটো পাব ইয়াৰ উপৰি এই কোৰ্চটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ৱাইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেণ্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গোটেইখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে অহা CSETত যিখিনি প্ৰশ্ন আছে সেইখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গোটেইখিনি বস্তু আপোনালোকে পাই যাব জইন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি CSETৰ কোৰ্চটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেণ্ট কৰিব খালি এই কোৰ্চটো আপুনি লৈ লওক CSETৰ কাৰণে একো টেনশ্যন ল'ব নালাগে মই আছোঁ মই সকলোকে সহায় কৰিম